কলিজাটো তোমালোকে মই যে এনেকুৱা কৰি পেলালা বাৰ্থডেটো মানুহবিলাকে কয় যে বয়েকক কিন্তু তেওঁ বহুত মৰম কৰে বহুত হেৰি একদম ৰাতি 12টা বজাত আপোনালোকক স্বাগতম জনাইছো মই কৰি আছিলো ভিডিঅ' কাম কিন্তু কেতিয়াও ভবা নাছিলো যে মোৰ কাৰণে এনেকুৱা এটা ছাৰপ্ৰাইজ আহি থাকিব কাৰণ মই নিজে পাহৰি থাকিলো মোৰ জন্মদিনৰ কথাটো ইমানেই ব্যস্ত হৈ পৰিছো দেউতাকে কণমানিয়ে গৈ পেলাই কৈছে হেপী টু ইউ তাৰপিছত এটি কিবা মানুহ আহিছে লাইট অফ হেতু সময় আপোনালোক দেখাব নহল মই এটা শৰ্ট ভিডিঅ' দিয়া আছে তাত সেইখিনি শ্বট লোৱা হ'ল আপোনালোকে হেতুত চালে গম পাব বহুত বেছি সুখী হৈ গৈছো কাৰণ জন্মদিন মানে এখোজ আগলৈ গৈ থকা তথাপিও যে কেতিয়াবা ঘৰৰ মানুহৰ পৰা আকস্মিকভাৱে যেতিয়া এনেকুৱা মৰম স্নেহবোৰ পাওঁ নহয় সেইখিনি এটা সাংঘাতিক আৰু বুজাব নোৱাৰা এটা অনুভৱ লাগিছে এতিয়া মনলৈ আহিছে চিঙৰা খাবলৈ যাওঁ বুলি চিঙৰা এটা খাই কি খালে নহ'লে মই ভাতলৈ গ'লো সেইটো মই একদম কচম শুনো দিয়া আছে স্মৃতি খাই দিব মোৰ কলিজাটো একদম মই ভবা নাই থেংক ইউ বেটি থেংক ইউ চবকে থেংক ইউ একদম সাংঘাতিক ভাল লগা এটা মোমেণ্ট এয়া দেই দুই আকৌ কি মোৰ 2 বছৰ হোৱা নাই হে কাটিম ন বাবলু ধৰা তেতিয়াহ'লে হেপী টু ইউ কলিজা থৈ দিব হেপী টু ইউ দে হেপী টু ইউ কাটিছো দে Happy birthday to mommy. মই আগে টিকুকে থম দে Happy birthday to you. মই 12টা বজালৈকে ছোৱালী হাৰে আছে চাওকচোন ৰবা মই চবকে আজি খুৱাই লওঁ আগে আজি মজা বুলি কে দিয়া আজি মজা শুনো লোৱা আজি এফালে মজা আৰু এইফালে বাবলু লোৱা মজা কেক মজা দেই সঁচাকে দেই খুৱাই দিওঁ ৰবা সঁচাকে দেই জীৱনৰ এনেকুৱা কিছুমান মুহূৰ্ত আহে যিবিলাক মুহূৰ্ত ভাষাৰে কৈ শেষ কৰিব নোৱাৰি বহুত থেংক ইউ দেই এনেকুৱা মোক কলিজা চবকে মৰম দিছো লগতে আপোনালোকক কাৰণ মই জানো আপোনালোকে কমেণ্টে ভৰাই বুলি আগতে বহুত কৈছে থেংক ইউ মানে কৈছ মই ক'ব নোৱাৰা হৈ গৈছো মানে মই একদম সঁচাকে মই এই বছৰ একদম ভবা নাই কেতিয়াবা কিন্তু আগতে ভাবি থাকো মোক কিজানিবা এনেকে প্ৰতিবাৰে কি হয় মায়ে ছাৰপ্ৰাইজ এনেও ভাল পায় দিনত চাই থাকিব সিহঁতি ক'লে গৈছে কি কৈছে এবাৰ মুনুৰ লগত পাতিলো 12টা বাজক এবাৰ ৰাতি বোলো পাপাই ধৰা পেলালে পাপাক ক'লো মই বোলো তুমি শুই থাকিবা তেওঁ লাইট চাইট জ্বলাই একদম ধুনীয়াকে ক'ব মই বোলো মা যদি ৰুমলৈ আহে তোমাক এনেকে ড্ৰেছত দেখিলেতো ধৰা পৰিবই বুলি গৈ পেলাই কাপোৰখন লৈ তেতিয়া শুই আছে নেদেখে মোক বুলি মজা কৈ এনেকে আৰু এটা কথা আপোনালোকক মই কৈ দিছো কেমেৰা পিছফালৰ পৰা মোৰ বিশেষকৈ বাৰ্থডে চাৰ্থডে বুলি ইমান বেছি তেনেকুৱা একো মোৰ নালাগে মানে কিন্তু কিছুমান মানুহ আছে বহুত বেছি লাগেতো তাৰ ভিতৰত আমাৰ মাও পৰি যায় যেনেকুৱা যিয়ে নহওক মায়ে ছাৰপ্ৰাইজ বাৰ্থডে কিবা কিবি এইবিলাক মানে বহুত ভাল পায় একদম যেনেকৈ সৰু ছোৱালীবোৰে যেনেকৈ ভাল পায় সৰু ল'ৰা ছোৱালী ঠিক মা তেনেকুৱা মানে কৈ দিছো আৰু কথাটো প্ৰতিবাৰে কেকটো মনে মনে আনো মায়ে মই গম পাইছিলো মই ওলাই যোৱা দেখিছিলো এইবাৰ আনএক্সপেক্টেড দি দিম নাই গাড়ীতে আছিলে এতিয়া আনিছো এতিয়া নতুন কাপোৰ পিন্ধি লৈ 12:30 বজাত চাহ খাম 12:30 নাই বাজু হৈছে আৰু ৰাতি আজি 12:30 বজাত চাহ মজাকে খাই ল'ব না কলিজা তোমালোকে মই যে এনেকুৱা
কৰি পেলালা বাৰ্থডেটো তোমালোকে যে মই এনেকুৱা বাৰ্থডেটো কৰি পেলালা মোক এনেকৈ ছাৰপ্ৰাইজ দিলা ইমান ভাল লাগিছে হাই কৈছে হাই হেপী টু ইউ কৈছে এইটো দাদাই দিলে দাদা দিলে তুমি দিলা তুমি দিলা এইটো শুনো চাহ চবেই খাম নে চাহ লাল চাহ আদা চাদা দিছানে আদা দিয়া চাহ তাৰপিছত এটা সুমুদা মাজে কেনেকুৱা মজা কেক খাব বোলে কেক খাম দিয়া হেৰা শুনিছা বৰ ধুনীয়া কেকটো খাবৰ কাৰণে ইমান ধুনীয়া নহয় কেকটো যেতিয়া চফ্ট হয় তেতিয়া খাবলৈ ভাল লাগে ক্ৰীমখিনিও একদম মানে হাতত লাগি থকা বা মুখত লাগি ধৰা নিচিনা নহয় ইমান ধুনীয়া খাবলৈ লৈছেও নিজে নিজে হেৰা তেতিয়াহ'লে অলপতে ধৰা পেলাইছিলা আমাৰ এওঁ মুনুৱে মানে পটককৈ ধৰা পেলাই দিয়ে আজি কিন্তু এওঁলোক দুটিয়ে বৰ ধুনীয়াকৈ ৰাখি থ'লে আকৌ দেই প্লেনিংটো তুমিয়ে কৰিছা চাগে তুমি আমি দুইটাই ভাবিলো বাবাই কাপোৰ চাপোৰ খুলি পিনে থাকিব চাগে নাইট ড্ৰেছ পিন্ধিব বুলি নাই বোলা ৰৈ আছে কেনেকে কৈছে দেউতাই কি কৈছে যে ৰাতিৰ পৰিৱেশৰ পিছত ৰাতিপুৱা আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ৰাতিপুৱা বুলি কওঁতে বহুত সময় হ'লগৈ কাম বন কৰি মেলি আজৰি হওঁতে কিছুমান ৰাইজে ভাতেই খালে মই অৱশ্যে খোৱা নাই কিন্তু কথাটো হ'ল কি চাওক ভাতকেইটা খাম বুলি ভাবিছিলোঁহে চেৰিৰ অকণমান গাটো বেয়া জন্মদিন পালন কৰি তাতে যদি আমি বলিয়ান হৈ থাকোঁ আৰু যদি আমি ঘৰৰ জীৱ জন্তুবোৰকো আওকাণ কৰোঁতো একদম মানে ভগৱানেও চাগে সেইখিনি ক্ষমা নকৰিব ন একেবাৰে ঘৰৰ সদস্যৰ নিচিনা সিহঁতি আজি ইমান দিনৰ পৰা থাকি থাকি মেকুৰী হওক কুকুৰ হওক আৰু সিহঁতি আমাৰ ভৰসাতে থাকে গতিকে এতিয়া ওলাইছোঁ হস্পিটেল আৰু বহুত ফোন চোনবোৰ আহি আছে আপোনালোকে মেছেঞ্জাৰটো মেছেজ কৰিছে হোৱাটছআপ কৰিছে ফোন কৰিছে ফেচবুকত দিছে বা যিসকলে মোক এনেকৈ যে মানে যিমানে য'তে নহওক যেনেকৈ আপোনালোকে শুভেচ্ছা দিছে সকলোখিনি শুভেচ্ছা আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু আপোনালোক সকলো ভালে থাকক সদায় এনেকৈ মৰম দিব আৰু সকলোকে বহুত বেছি ধন্যবাদ সেইজনী চেৰি এইফালে নেজডালৰ ওচৰত দেখিছে নহয় এইবিলাক মানে একদম শৌচাগাৰৰ ওচৰলৈকে তাই কিবা এনেকুৱা ঘাঁ টাইপ হৈ গ'ল ইমানখিনি হৈছে বুলি ভবাই নাছিল ইমান বেছি মন কৰিবলৈ সময় হোৱা নাছিলে কিন্তু এনেকৈ যদি থৈ দিওঁ তাই যে ধৰক মানে তাই মৃত্যুমুখত পৰিব অকণো চিকিৎসা নোপোৱাকৈ তেতিয়া বহুত বেছি বেয়া হৈ যাব আৰু এইফালে আমাৰ ধুনুমনু কলিজাটো কলিজা হাই ৰাতিপুৱাই চাহ খাইছে দদকৰ লগত আজিকালি চাহে খায় ডাঙৰ মানুহৰ লগত ডাঙৰ হৈছে যে ডাক্তৰলৈ খবৰ কৰিলোঁ তেওঁ ক'লে যে 12 বজালৈকে থাকিব গতিকে আমি ভাবিলোঁ খৰধৰকৈ যাওঁ কিন্তু চাওকচোন বাৰু এইফালে কি অৱস্থা হ'ল ট্ৰেইন গেট পৰিলে আকৌ ইয়াত ৰ'ব লগা হ'ল তথাপিও যেনিবা যেনে তেনে আহি আমি হস্পিটেল পালোহি আৰু ইয়াত আহি পেলাই দেখিছোঁ ইমানেই কুকুৰৰ অৱস্থাটো বেয়া বহুত বেছি বেমাৰ হৈছে দেই যাৰ যাৰ কুকুৰ আছে এইকেইটা দিন অতি সাৱধানে ৰাখিব আৰু মানে কোনো বেমাৰৰ মানে এইটো বুলিয়ে নহয় আৰু কি যে হৈছে আৰু প্ৰত্যেকে কিমান মৰম কৰে চাওকচোন গোটেই হস্পিটেলখন একদম ভৰ্তি হৈ আছে মানুহে আৰু এইফালে দেখিছে এজনক সেয়া ব্ৰেড খুৱাই আছে ইমানেই মৰম কৰে অজান বস্তুবোৰ কিছুমান মানুহে কেনেকৈ যে ক'ৰবাত পোৱালি দিলেও পেলাই থৈ আহে বহুত তেনেকুৱা পাইছোঁ কিন্তু অজান বস্তুক সঁচাকৈ মৰম কৰিব লাগে সিহঁতি দিয়া আশীৰ্বাদখিনি বহুত বেছি মূল্যৱান কি শুনে আপুনি বোলে বোৱাৰীয়েকক বহুত মৰম কৰে মই প্ৰায় মানুহবিলাকে কয় যে বোৱাৰীয়েকক কিন্তু তেওঁ বহুত মৰম কৰে বহুত হেৰিয়াত থাকে সেইটো শুনি এতিয়া সোমাই আহিবলৈ মন গ'ল ভিতৰলৈ সোমাই আহি ক'বলৈ মন গ'ল এখন ঘৰ মোৰ নিজৰ ঘৰ হয় আপুনি শুনিছে যে যিসকলে কৈছে সেইসকললৈ ধন্যবাদ যিসকলে ইমান মৰম দিছে আমাৰ দুয়োজনীকে আমাৰ পৰিয়ালটোক সেইসকলকো ধন্যবাদ লগতে আপোনাকো ধন্যবাদ কাৰণ আজি জন্মদিন বিশেষ দিনটো মানে কি অনুষ্ঠান পাতিছোঁ নাপাইছোঁ সেইটো ডাঙৰ কথা নহয় নেপাতিলেও বিশেষ আৰু এনেকুৱা বিশেষ দিনটো দেখিলে প্ৰভু আহিছে আৰু এইফালে আহিছে আমাৰ চন্দ্ৰ মোৰ সৰু ভণ্টিৰ মানুহজন দেৱৰ হয়নে আৰু ময়ো আহি পালোঁহি গা পা ধুই আজৰি হ'লোঁ আজি দুবাৰ তেনেকৈ গা ধুলোঁ কাৰণ হস্পিটেলৰ পৰা আহিতো তেনেকৈ নোৱাৰি আৰু থাকিবলৈ আৰু সঁচাকৈ আমাৰ এইফালে লখিমী বোৱাৰীয়ে বনাই আছে চাহ আলহীৰ কাৰণে এতিয়ালৈকে খালি মই ভাত খাবলৈকে পোৱা নাই নহয় সময় পোৱা নাই দেই এতিয়া মই ভাত খাম তেওঁলোকে চাহ খাব চাহৰ লগত এয়া নিমকি ভুজিয়া ৰসগোল্লা এনেকৈ কৰি চাহ দিছে কোনটোৱে নাই খোৱা ময়ো নাই খোৱা এইফালে আমাৰ টুকুলো মুকুলো আৰে হাই এইফালে চাহ দি আছে হাই কোৱা হাই তুমি প্ৰভু আহিছে নমু কৰিবা আহা নমু কৰি ল'বা প্ৰভু নমু কৰিবলৈ আহিছে নমু কৰি দিয়া
নমো নমো কলিজা নমো নমো দেই আৰু লাগিয়ে গ'ল আলহী সোমালেহি ৰাজগড়ৰ ন এতিয়া কলিজা আমি হাঁহ চৰালে গৈছিলোঁ বোৱাৰীজনী ঘৰ তাতহে গ'লো তাৰপৰা বোলো যাওঁতে তোমাক সোমোৱাম যদি চিনি পাওঁ ঘৰটো চিনি নাপাওঁ ন চাই চাই আহি দেখাওঁ যে বহুতে তেনেকে চিনি পাই সোমাই আকৌ তাৰপৰা মানুহজনে কৈছে ইয়াত চাইনবৰ্ড আছে চেংনাঙক বোলে চাবলৈ সোমালে মানুহজনে বুলি কৈছে চাইনবৰ্ড আছে নেকি নাই নাই মই গেটখন দেখিলেও চিনি পাম ভাল লাগিলে মই দেখুৱাই আহোঁ বাৰু তাইক দেই মনে মনে চাই আহিব তাই সেই অকণমানজনী শুৱাইছে যে বোলে চেংনাঙক চাই আহিবা চেংনাং এইমাত্ৰ শুইছে আকৌ ইমান কান্দে আজিকালি অলপ কথাতে ঠেহ লাগে যোৱা যোৱা ওচৰলৈ যোৱা একো নহয় যোৱা চিপছ আনিছিলে মোক কলিজাটো সেই ৰাজগড় মাকো আহিছে যোৱা মাত্ৰ আগে যোৱা তুমি চিপছ তোমালে নে চেংনাঙলে কালি কালি আনিছা এটা তোমাৰ এটা চেংনাঙৰ অ'কে চেংনাঙৰটো থৈ যাবা চেংনাঙে পিছত খাব দেই ঠিক আছে হ'ব যাওক বৰ ভাল লাগিলে দেই সঁচা মানে ক'ব নোৱাৰো আৰু ইমান বেছি ভাল লাগে কোনোবা এনেকে মাত দি গ'লে তাৰমানে চাওক কোননো কাৰ আপোন ন এদিন যামগৈ পৃথিৱী এৰি একোৱেই নাই সঁচাকৈ একো নাই কিন্তু এই যে মৰমখিনি তাৰমানে সেইখিনি বৰ আপুৰুগীয়া সম্পদ হ'ব ভালে কুশলে থাকক হ'ব যোৱা দেই বাই বাই আহা এইটো আকৌ বাজনী থৈ গৈছিলে তোমালে এইটো আমাৰ চেংনাং উঠি আহিলে দেই ধুনু ভণ্টিজনী এয়া চোৱা চেংনাঙে তুমি দিয়া চিপছটো লৈছে থেংক ইউ এতিয়াহে কৈছে এজনী মোৰ সৰু নন্দাৰ ছোৱালী অথনি আহিছিলে যে ভাইটি দেৱৰটো এইক থবৰ কাৰণে আহিছিলে এনায়েকৰ ঘৰ বুলি হয় নাই পৰীক্ষাৰ পিছত 26 তাৰিখে যাবাই আজিনো কেই তাৰিখ হ'লহিয়ে দেখোন আৰু এয়া আমি দুজনী আহি গ'লো পাকঘৰলৈ এতিয়া ৰন্ধা বঢ়া কৰিম আৰু ন মুনুমা সেইফালে তুমি কেৰাহী পাতিব লৈছা আজি ভাজি আছিলে ক'ত থলা এয়া মোক কুমলীয়া কুমলীয়া চজিনা খাবলৈ মন গৈ আছিলে আহু লোৱাটো আমি ভালেই পাওঁ বাৰু কিন্তু কুমলীয়াটো বৰ ভাল লাগে নহয় এনেকৈ ভাজি খাই পেলাই কিছুমানে সৰিয়হ দি ভাজে কিছুমানে আলু দি ভাজে কেনেকৈ ৰান্ধিম বুলি ভাবি থৈছে আলু দি ভাজি দাইলত দিলেও খাই ভাল লাগে দেই ভাল লাগে আঞ্জাটো ভাল লাগে ন বহুতে বেয়া পায় আকৌ আমাৰ ঘৰত বাৰু আমি ভালেই পাওঁ আমাৰ শুনটোৱে বেয়া পায় অকণমান আমি বেয়া পোৱা বস্তু নাই চব ভাল যেতিয়াৰ পৰা ৰান্ধনি হলো তেতিয়াৰ পৰা চব খালো আগতে আৰু তিতা কেৰেলা বুলি ক'লে মই কৈছো ইমানেই বেয়া পাওঁ নহয় মানে বিয়া হোৱাৰ পিছত চব ভাল পাবলৈ শিকি যাব সঁচাকে হয় একদম চব মানে একদম চব খাবলৈ ভাল লগা নিচিনা কেনেকে হৈ যায় জানো সেইটো মানে অট'মেটিক আহি যায় আগতে দাইল খাওঁ দেই মই একদম বুঢ়াই বুঢ়াই খাওঁ আৰু দাইল মানে একদম বহুত বেছি নহ'লে মোক নহ'বই এতিয়া বাবুৱে সেইটো অভ্যাস আছে নহয় আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ যিহেতু একদম ৰাতিৰ পৰা কণ্টিনিউ হৈ আছে গতিকে সকলোৰ পৰা বিদায় লৈছোঁ পুনৰ পৰা সকলোকে বহুত বেছি ধন্যবাদ বাই 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 এবাৰ চুমু এটা দিয়া